আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব কাৰণ যেতিয়া আমি কাৰোবাক তদন্ত SIT গঠন কৰিছোঁ SITয়ে তদন্ত সম্পূৰ্ণ কৰালৈ আমি ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব ইয়াৰ উপৰি হাইকোৰ্টৰ এজন জাজৰ দ্বাৰা এখন তদন্ত কমিটি আয়োগো গঠন কৰি দিয়া হৈছে সৌমিত্ৰ শইকীয়াক লৈ জাষ্টিছ সৌমিত্ৰ শইকীয়াক লৈ সেই তদন্তৰ প্ৰতিবেদন অহালৈকো আমি ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব আৰু আমি নিশ্চিত অসমৰ ৰাইজে ন্যায় পাব জুবিন গাৰ্গে ন্যায় পাব আচলতে কি ঘটনা হৈছিল কি নিশ্চিতভাৱে পোহৰলৈ আহিব কিন্তু অধৈৰ্য হৈছে একাক সন্মুখত যেহেতু ইলেকশ্যন আছে গতিকে এইটো খুবেই স্বাভাৱিক 2026ৰ প্ৰথম ভাগত যেহেতু নিৰ্বাচন আছে এতেকে জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়টোকো লৈ পেলাই আসামে ৰাজনীতি কৰিব বিচাৰিছে এইটো দুৰ্ভাগ্যজনক মই ৰাজনীতি কৰিবলৈ মই নকওঁ মই অসমবাসী হিচাপে সকলোকে এটা ন্যায়ৰ পক্ষত আৰু যাতে এই তদন্তটো খৰতকীয়াভাৱে সম্পূৰ্ণ হয় ন্যায়ালয়ে যাতে ন্যায় প্ৰদান কৰে খৰতকীয়াভাৱে তাৰ বাবে অসমবাসী হিচাপে সকলোকে থিয় দিবলৈ আহ্বান